আপুনি যদি দৰ্শনৰ আমাৰ বিভিন্ন দাৰ্শনিক মানে আপুনি যদি চায় ধৰ্মীয় দৰ্শন বা তাৰপিছত এক যুক্তিযুক্ততাৰ দৰ্শন মানে এৰিষ্টটল প্লেটো এইখিনিৰ সময়ৰ কথা কৈছোঁ মই তেখেতসকলে পৃথিৱীখনক কেনেকৈ চাব খুজিছিল কেনেকৈ মানুহৰ বিহেভিয়াৰ হিউমেন বিহেভিয়াৰ বা গোটেই পৃথিৱীখনৰ চলি থকা কাৰ্যসমূহ তেখেতসকলে যেনেকৈ লক্ষ্য কৰিছিল সেই লক্ষ্যসমূহক তাৰপিছত কি কৰিলে বিজ্ঞানীসকলে বিভিন্ন ধৰণে সেই দৰ্শনবিলাককে বিভিন্ন ধৰণে লৈ পেলাই তেখেতসকলে বিজ্ঞানৰ বিভিন্ন শাখাত পৃথিৱীখনক বুজিবলৈ চেষ্টা কৰিলে বিশ্বব্ৰহ্মাণ্ডৰ বিভিন্ন নিয়ম বিভিন্ন অৰ্থ বুজিবলৈ চেষ্টা কৰিলে আৰু এই বুজিবলৈ চেষ্টা কৰাৰ সময়খিনিতে আমাৰ কি হৈ গ'ল যে আমি এটা এনেকুৱা নেৰেটিভ ক্ৰিয়েট কৰি দিলোঁ যে দৰ্শন বা কলা শাখাৰ বিভিন্ন ছাবজেক্ট আৰু বিজ্ঞান শাখাৰ বিভিন্ন ছাবজেক্ট এই দুটা এটা ছেপাৰেট বস্তু যোনে বিজ্ঞান শাখা পঢ়ে তেওঁ কলা শাখাৰ পঢ়াৰ দৰকাৰ নাই যোনে কলা শাখা পঢ়ে তেওঁ বিজ্ঞান শাখাৰ পঢ়াৰ দৰকাৰ নাই এইখিনিতে আমি ভুলখিনি কৰিলোঁ আমাৰ এনেকুৱা আপুনি